মৌলানা বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ পিছত এবাৰ আজমলে নিজে কৈছে মোৰ বাবে দোৱা কৰক, মোৰ বাবে দোৱা কৰক। ধৰ্মীয় সংখ্যালঘু ৰাইজক আহ্বান জনাইছে, ইছলাম ধৰ্মাৱলম্বী লোকক আহ্বান জনাইছে মোৰ বাবে দোৱা কৰক। হজলৈ যাব দোৱা কৰিবলৈ সকলোকে আহ্বান জনাইছে। হঠাৎ মৌলানা বদৰুদ্দিন আজমলে তেওঁৰ কি ভুল হৈ গ'ল সেই কথাষাৰো আজি অৱশেষত স্বীকাৰ কৰিলে। মৌলানা বদৰুদ্দিন আজমলৰ সেই স্বীকাৰোক্তিৰ পিছত হজলৈ যোৱাৰ প্ৰাক্ষণত তেওঁ কি কথা ক'লে সেয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত। মৌলানা বদৰুদ্দিন আজমল প্ৰায় 10,12,000 ভোটত পৰাস্ত হ'ল ৰকিবুল হুছেইনৰ হাতত ধুবুৰী লোকসভা সমষ্টিত। আৰু তাৰ পিছতেই মৌলানা বদৰুদ্দিন আজমলে আমাৰ ভুল হৈ গ'ল বুলি কৈছে। ধৰ্মীয় সংখ্যালঘু ৰাইজক কৈছে, ইছলাম ধৰ্মাৱলম্বী লোকসকলক কৈছে, ধুবুৰীৰ জনতাক কৈছে, যিবোৰ সমষ্টিত AIUDFে ভোট নাপালে সেই সমষ্টিৰ জনতাক কৈছে মৌলানা বদৰুদ্দিন আজমলে যে আমাৰ ভুল হৈ গ'ল, আমি সেই ভুলখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। প্ৰাৰ্থনা দোৱা কৰিবলৈ কৈছে সকলোকে। একেটা সময়তে মৌলানা বদৰুদ্দিন আজমল চৰ্চালৈ আহিছে এইবাবে যে শেহতীয়াভাৱে বিজেপিৰ সৈতে যে মৌলানা বদৰুদ্দিন আজমলৰ শিবিৰৰ AIUDFৰ শিবিৰৰ কোন নেতাৰ এটা গোপন মিতিৰালি আছে, কোন নেতাৰ গোপন মিতিৰালি আছে। কৰিমউদ্দিন বৰভূঞাৰ আছে নেকি, আমিনুল ইছলামৰ আছে নেকি AIUDFৰ নেতাসকলৰ বিজেপিৰ সৈতে মিতিৰালি। মৌলানা বদৰুদ্দিন আজমলে নুবুজাকৈ তেওঁলোকে মিতিৰালি কৰিছিল নেকি, নে মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত AIUDFৰ বিধায়কসকল বা নেতাসকলে মিতিৰালি কৰিছিল। বিজেপিৰ সৈতে এটা সম্পৰ্ক থকাৰ কথা ধৰ্মীয় সংখ্যালঘু ৰাইজে গম পাইছিল। ৰাজ্যসভাৰ নিৰ্বাচনতো কেনেদৰে মৌলানা বদৰুদ্দিন আজমলৰ গোটে বিশ্বাসঘাতকতা কৰিছিল সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছিল। তাৰ পিছত মৌলানা বদৰুদ্দিন আজমল ধুবুৰীত 10,12,000 ভোটত ৰকিবুল হুছেইনৰ হাতত পৰাস্ত হ'ল। আৰু যিটোৰ পিছত মৌলানা বদৰুদ্দিন আজমল ভাগি পৰিছে আৰু কৈছে যে মোৰ বাবে দোৱা কৰক, ভুল হৈ গ'ল। কোনখিনি কথা ক'বলৈ চেষ্টা কৰিলে হজলৈ যোৱাৰ প্ৰাক্ষণত মৌলানা বদৰুদ্দিন আজমলে। এটা সময় আছিল মৌলানা বদৰুদ্দিন আজমলে কেনেদৰে নিৰ্বাচনৰ আগত দাবী ধমকি দিছিল, কেনেদৰে নিৰ্বাচনৰ আগত মৌলানা বদৰুদ্দিন আজমলে নিজকে মুছলমানৰ, নিজকে ইছলাম ধৰ্মৰ এগৰাকী লিডাৰ হিচাপে, নিজকে এগৰাকী ধৰ্মীয় গুৰু হিচাপে, নিজকে এগৰাকী আটাইতকৈ মুছলমান লোকসকলৰ আটাইতকৈ এগৰাকী শ্ৰেষ্ঠ নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। সেইগৰাকী মৌলানা বদৰুদ্দিন আজমলৰ হৃদয় গলিছে। এতিয়া মৌলানা বদৰুদ্দিন আজমল কিছু নৰম হৈছে, তেওঁৰ মন্তব্য, তেওঁৰ সুৰ কিছু সলনি হৈছে। আৰু সেইবাবে মৌলানা বদৰুদ্দিন আজমলে এইবাৰ হজলৈ যোৱাৰ আগত মোৰ বাবে দোৱা কৰক, ভুল হৈ গ'ল, কি হৈ গ'ল সেই সন্দৰ্ভত মন্তব্য কৰিছে। আৰু হজৰ পৰা উভতি অহাৰ পিছত কি কৰিব সেয়াও মৌলানা বদৰুদ্দিন আজমলে আজি উল্লেখ কৰিছে। কি কৈছিল সেয়া শুনাব বিচাৰিছোঁ। আমাৰ যিসকলে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু, মই মৌলানা বদৰুদ্দিন আজমল আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে নগাঁও, ধুবুৰী, কৰিমগঞ্জত আমাৰ UDFক ভোট দিছে, যিসকলে দিয়া নাই, মই চবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। জৰুৰ আমাৰ ত্ৰুটি আছিল, আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে সেইটো কৰিব পৰা নাই। এইটো কাৰণে আপোনালোকে আমাক যে পলিটিকেল মাত এতিয়া নামাতাটোই ভাল। মই হজত গৈ আছোঁ ইনশাল্লাহ। দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মই আপোনালোকৰ কাৰণে দোৱা কৰিম। আৰু ইনশাআল্লাহ হজৰ পৰা অহাৰ পিছত আল্লাহৰ যদি মেহৰবানী হয়, মোৰ হাতত যিমান কাম আমি লৈছিলোঁ সেইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ। বৰপেটাৰ যিমান ব্ৰিজ লাগে, ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে, এইটো 1 বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম। আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছোঁ। বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম, এইটো লাহে লাহে 200-300 বেডলৈকে যাব। সেইটোত মই কাম কৰিম। ফ্লাড আৰু ইৰোশ্যনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল, যিমান মই চেষ্টা কৰিছোঁ পাৰিছোঁ, যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম। আর আহাৰ পিছত আমি লাগিম। আর ইনশাআল্লাহ আপোনালোকৰ জানি খুশি হ'ব, কালি আমাৰ সুপাৰ 40 ৰিপৰ্ট ওলাইছে। আর সুপার 40 মেডিকেলত আমার মোর দেন 550 ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্ৰেন্স পাইছে, এডমিশন পাইব ইনশাআল্লাহ। এইটোৰ ভিতৰত
কমচে কম 60 জন অনলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত থাকিব, ধুবুৰী মোৰ সমষ্টিত থাকিব। দোৱা কৰিব যে অহা দিনত ইনশাআল্লাহ অহা বৰছ কমচে কম 100 হোক, তাৰপিছত আৰু বেছি হোক। এইটো আমাৰ যিটো আমাৰ এডুকেশ্যনৰ যাত্ৰা আছে এইটো আমাৰ চালু থাকিব। হস্পিটেলৰ কাম আমি কৰি থাকিম, ৰাস্তা ঘাটৰ কাম কৰি থাকিম, আর আপনার ইউনিভার্সিটি মেডিকেল কলেজের কাম যেটো আমার করার প্ল্যানিং আছিল এটো আমি কৰি থাকিম। আপোনালোকে মোৰ কাৰণে